Good morning everyone. নতুন এটা দিনৰ আৰম্ভণিৰ সৈতে মই দীপশিখা ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া মই ওলাই আহিছোঁ মাৰ্ক লগত লৈ তেজপুৰলৈ বুলি। বাৰিষাৰ সময় অলপ বৰষুণ দি আছে কিন্তু সেউজীয়া গছ-গছনিবিলাকৰ সৈতে পৰিৱেশটো কিমান ধুনীয়া লাগিছে চাওকচোন। ফাইনেলি আমি আহি বা ঘৰ পাই গ'লোহি। এয়া ভাগিনটোৱে অকণমান এইবিলাক কিবা কিবি কৰি খেলি আছে সৰু পোৱালিৰ নিচিনাকৈ। আচলতে মানুহটোৱে দেখাত বেছি ডাঙৰ হৈ গৈছে, ইমানো সি ডাঙৰ হোৱা নাই বাৰু, খেলাৰ বয়স আছে। গতিকে ময়ো তাৰ লগত অকণমান এনজয় কৰাত লাগি গ'লোহি আহি লৈ পেলাই। এনেও মাহী ভাগিনৰ বণ্ডিংবিলাক অলপ বেছিকৈ মিলি যায় নহয় জানো। যাৰ ভাগিন আছে সঁচাই ভাল লাগে ভাগিনবিলাকক লগ কৰিবলৈ আহিলে। ময়ো অকণমান তাৰ লগতে লাগি গ'লোঁ খেলাতে। ইয়াৰ পিছতে আমি অকণমান টাউনলৈ ওলাই আহিলোঁ। আহি আমি এখন টেটু পাৰ্লাৰ পালোঁহি টাউনতে। অকণমান ইহঁতৰ কিবা টেটু কাটিছিলে, কালাৰটো অকণমান গুচি যোৱাৰ কাৰণে দেখাবলৈ আহিলোঁ। মই বাৰু নেক্সট ব্লগত টেটু পাৰ্লাৰখন আকৌ এবাৰ আপোনালোকক দেখাম, তেওঁলোকে যিহেতু মোক ইনভাইট কৰিছে। নোটখন আপোনালোককো দেখালোঁ। মই এইখন নোট চুবলৈ পাই নিজকে সৌভাগ্য মানিছোঁ। যি নহওক ভাগিনৰ জোৰতে দুবাৰ নোট এখন চুবলৈ পালোঁ। থেংক ইউ বেবী বেটা। মা আৰু মই হঠাতে এইকাৰণেই তেজপুৰলৈ আহিছিলোঁ, কাৰণ ভাগিনজনী ছুটীত আহিছিল। তাই বৰ্তমান আকৌ ডুবাইলৈ বুলিয়ে যাবগৈ। সম্পূৰ্ণ এটা বছৰৰ পাছত তাই ঘৰলৈ বুলি আহিছিলে। লগত তাই লগৰ ল'ৰা এটা আৰু লগৰ ছোৱালী এজনীও লৈ আহিছিলে। লগৰ বান্ধৱীজনী বাৰু দুদিন আগত গ'লগৈ। এতিয়া লগৰজনো যিহেতু ডুবাইত থাকে, একেলগে সিহঁতে যাবগৈ। ঘৰখন সম্পূৰ্ণ হৈ আছিলে, গতিকে উপায় নাই। কৰ্মস্থলী যিহেতু তাত, তাই চাকৰি তাতেই কৰে, গতিকেতো যাবতো লাগিবই। দুদিনৰ কাৰণে আহিছিলে, সেয়াই আৰু যাবৰ সময়ত বেয়া লাগে, আহিলে ভাল লাগে। গতিকে বাহঁত গোটেইকেইজন ওলাইছে এয়াৰপৰ্টত তাইক থ'বলৈ বুলি, আৰু আমিও বাৰ ঘৰতে ৰখি দিলোঁ, কাৰণ আমি আকৌ ঘৰলৈ বুলি উভতিব লাগিব। সঁচাই বেয়া লাগে। যি নহওক ভালে ভালে যাওক, ভালে কুশলে থাকক, সেয়াই লাগে। আৰু ঘৰত সোমাই থাকিলেওতো নহ'ব, কাৰণ উঠি অহা ল'ৰা ছোৱালী যেতিয়া কৰ্ম কৰিবই লাগিব। মানুহৰ জীৱনত টকা পইচাৰ বহুতেই প্ৰয়োজন নহয় জানো। আৰু আজিকালি দিনত নিজৰ সংস্থাপনটো কৰিব পৰাটোৱে বহুত ডাঙৰ কথা। গতিকে নিজৰ সংস্থাপনৰ ক্ষেত্ৰত যাব লাগিব। বাই বাই চান, বাই বাই চান। ভিডিঅ' যাওক। ফোন কৰিবা বেটা গৈ পাই। ফোন কৰিবা হা, ফোন কৰিবা। চলো বাই। আকৌ 2 বছৰৰ পিছত তাইক আকৌ লগ পাম অসমত। গতিকে যোৱা, ভালকৈ থাকিবা। লাভ ইউ বেটা, মিছ ইউ ছ' মাছ।